350 নেকি? ক্লাসিক 350 হয় তোমাৰ একদম বাজেটত বিচাৰি থাকে কম দামত 70000 টাকা পাই যাব 70000 এইটো 22 এর মডেল 2022 এর 55000 টাকা দাদা এইটো 22 এর মডেল হয় হাই 65000 এভিয়েটর হাই কেতিয়াৰ মডেল এখন 17 মডেল কিমান দাম লৈছে এখন 38000 নমস্কাৰ মই তপন মহন্ত উন্নয়তি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন বাইক লাগে এক্টিভা লাগে নে কি কয় তেতিয়াহ'লে আপোনালোকে দাদাৰ ওচৰত আহিব পাৰে দাদা একদম কম বাজেটত আপোনাক গাড়ী দি দিব নে কি কথা দাদা আপোনালোকৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি কি সুবিধা পাব আমাৰ ইয়াতে ললে তোমাৰ মানে 5 লিটাৰ ট্যাঙ্কি ফুল মানে দি দিম তোমালোকক হয় এই আৰু 5 লিটাৰ তেল ফ্ৰী দিব বাইক লয় স্কুটি লয় জিলা ফাইনেন্স হ'ব নাই ফাইনেন্স সব গাড়ী নহয় হ'বনে বেলেগ ষ্টেটৰ কাৰণে হ'ব যেনেকৈ মেঘালয় অৰুণাচল নাগালেণ্ড মণিপুৰৰ মানুহটো আপোনালোকৰ গাড়ী ল'ব বিচাৰিব পাৰে তেওঁলোকৰ কাৰণে ফাইনেন্স হ'ব নাই তেওঁলোকৰ কাৰণে ফাইনেন্স নহয় তোমাৰ প্ৰথমতে আমি চাম এখন কাৱাসাকি নিনজা কেতিয়াৰ মডেলৰ এখন এইটো 20 ৰ লাষ্টৰ মডেল 2020 ৰ লাষ্টৰ মডেল এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা এখন গাড়ী যদি কোনোবাই লয় তেতিয়াহ'লে আপোনাক ডাউন পেমেণ্ট কিমান দিব লাগিব এইখন কেছত ল'ব লাগিব আসলে কেছত ল'ব লাগিব ফাইনেন্স নহ'ব কিমান কৈছে দামটো 1,88,000 1,80,000 টকা এয়া চাওক আপোনাৰ ডিও হয় 2022 ৰ হয় হয় এইটোৰ প্ৰাইস ৰখা আছে 65000 65,000 টকা নে কি কয় এয়া চাওক দাদা ফাইনেন্স হৈ যাব দাদা কাৰোবাৰ যদি চিভিল একদম ভাল থাকে তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব 15,000 মানত ওলাই যাব নে কি কয় নেক্সট এখন আছে আপোনাৰ R150 নেকি এইটো R1533 হ'ব হয় তোমাৰ এইটো 85,000 এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো কেতিয়াৰ মডেল দাদা এইটো 19 2019 ৰ মডেল এয়া চাওক গাড়ীখনো খুব ধুনীয়া ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ দাদাৰ ওচৰত আহি গ'লে হ'ল নে কি কথা 30,000 মিনিমাম আহি যাব 30,000 20,000 চিভিলৰ ওপৰত নিৰ্ভৰ কৰিব চিভিলৰ ওপৰত হয় নেক্সট এখন আছে আপোনাৰ TVS ৰ আপাচি বহুতে বিচাৰি থাকে কেতিয়াৰ মডেল দাদা এইটো 2015 মডেল 2015 ৰ মডেল এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো আৰু যদি আপোনালোকে নিজে আহি টেষ্ট ড্ৰাইভ কৰি চাই তেতিয়াহ'লে আৰু বেছি ভাল লাগিব নে কি কথা কিমান দাম ৰাখিছে এখনৰ এইটো 35,000 টকা এয়া চাওক 35,000 টকা দাদা দি আছে দাদা নেক্সট এখন আছে গ্লেমাৰটো আৰু ক'বই নালাগে নে কি কয় এইটো গ্লেমাৰ হয় তোমাৰ হয় এইটো তোমাৰ একদম কমতে 30,000 টকা পাই যাব কিমান ক'লে 30,000 টকা 30,000 টকা দাদাই কৈছে আৰু যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াও দাদা কিবা এটা ডিছকাউণ্ট কৰি দিব দাদাই কৈছে যে আমাৰ ভিডিঅ' চাই আহিলেও ডিছকাউণ্ট হৈ যাব নেক্সট এখন আছে FZ কেতিয়াৰ মডেল দাদা এইটো 15 ৰ লাষ্টৰ মডেল 2015 ৰ লাষ্টৰ মডেল কিমান দাম লৈছে এখন 35,000 দাদা মই আৰু এটা কথা সুধো আপোনাৰ তাত যদি গাড়ী লয় কিবা ইঞ্জিন ৱাৰেণ্টি কিবা এনেকুৱা পাব নেকি কাষ্টমাৰে ইঞ্জিন ৱাৰেণ্টি বুলি একো নাই তোমাৰ কাষ্টমাৰ আনি কিনে ডাইৰেক্ট মানে মেকানিক আনি চাই ল'লে হ'ল আৰু আচ্ছা মেকানিক আনি চাই ল'ব পাৰে আপোনাৰ কোনো প্ৰব্লেম নাই নে কি কয় নেক্সট দাদা কি দেখাব আপুনি নেক্সট বুলেট আছে তোমাৰ 27,000 27,000 টকা নে কি কয় এয়া চাওক 27,000 টকা দাদা এক্টিভা দি আছে এক্টিভা নহয় এখন দুইট হয় এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈছে নেক্সট এখন আছে আপোনাৰ কি আছিল এখন এণ্টক হয় TVS এণ্টক তোমাৰ বহুতে বিচাৰি থাকে কম দামত এইটো পাই যাব 46,000 এয়া চাই লওক দাদা ফাইনেন্সত ল'ব পাৰিব ডাউন পেমেণ্ট কিমান দিব লাগিব 20,000 মান আহিব 20,000 টকা এয়া চাওক দাদা গাড়ীখন এবাৰ দেখাইছো নেক্সট দাদা এখন আছে আপোনাৰ কি আছিলে এইটো ডিও তোমাৰ 2020 ৰ লাষ্টৰ মডেল বহুতে ডিও বিচাৰি থাকে এয়া চাওক মই গাড়ীখন দেখাই দিছো ব্লু কালাৰ আছে না ব্লু কালাৰ ব্লু আৰু হোৱাইটত আছে হোৱাইটত আছে মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো দাদা ফাইনেন্স হৈ যাব এখন ফাইনেন্স হৈ যাব দাদাই কৈছে মিনিমাম ডাউন পেমেণ্ট এটা লৈ দাদাৰ ওচৰত আহি যাওক আহিলে হ'ল কাগজ পাতি যিখিনি ইয়ামাহাৰ কি আছিলে এখন ৰেজেডাৰ হয় এইটো 2022 ৰ মডেল হয় তোমাৰ এটাই আছে তোমাৰ ব্লু কালাৰত চাব পাৰে ৰানিংও থাকে বহুত কম 10,000 মানে অলপমান কমে আছে থাকে কিমান দাম ৰাখিছে এখনৰ এইখনৰ 60,000 টকা দাদাই কৈছে এনেকুৱা নহয় ফিক্স প্ৰাইচ নহয় আপোনালোকে আহিলে আৰু এটা কিবা নেগেচিবল হৈ যাব নে কি কয় নেক্সট এখন আছে Honda Activa এইটো আছে তোমাৰ 2022 ৰ লাষ্টৰ মডেল হয় এটা 65,000 এয়া চাই লওক দাদা টেষ্ট ড্ৰাইভ কৰিলে কিবা এক্সট্ৰা পইচা দিব লাগিব নালাগে ফ্ৰী আছে নে কি আচ্ছা নেক্সট আৰু এখন আছে ইয়ামাহাৰ কি আছিল এখন এৰক্স হয় 2024 ৰ মডেল হয় ৰানিং তোমাৰ 10,000 ৰানিং আছে হয় এইখনৰ প্ৰাইস আছে 1,10,000 1,10,000 টকা এয়া চাওক গাড়ীখন মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো দাদাৰ অলপ প্ৰব্লেম হৈছে মানে কি দাদাৰ মানে ষ্টক এনেকুৱা নহয় দাদাৰ ষ্টক বহুত আছে
কিন্তু মানে কি অলপ জগাৰ প্ৰব্লেম নে কি কয়? লাষ্টৰ মডেল 2017 লাষ্টৰ মডেল এয়া চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো, আপোনালোকে নিজে আহি টেষ্ট ড্ৰাইভ কৰিলে বেছি ভাল লাগিব নে কি কথা? নিজে কিমান দাম লৈছে এখনত? 1,20,000 1,20,000 টকা, 1,20,000 টকা। এয়া চাওক, কেতিয়াৰ মডেল ক'লে দাদা? এখন 17 লাষ্টৰ মডেল 2017 লাষ্টৰ গাড়ী। দাদা এই গাড়ীখন যদি নতুন লয় তেতিয়াহ'লে দাম কিমান পৰিব? নতুন ল'ব গ'লে অলমষ্ট 3 লাখ মান হৈ যায়। 3 লাখ টকা আপুনি মানে 60% ডিছকাউণ্ট দিছে। 70% আপোনালোকে আচৰিত নহ'ব, দাদাই যি কৈছে একদম কেমেৰাৰ ওচৰত কৈছে নে কি কথা? তেওঁ নেক্সট এখন আছে আপোনাৰ পালচাৰ 200, কেতিয়াৰ মডেল? এইটো তোমাৰ 2018 মডেল 2018। হয় হয়, তোমাৰ এইটো অনলি প্ৰাইচ হয় 70,000। দাদাই 70,000 টকা কৈছে। এয়া চাওক, দাদাই ধূলি বালি অলপ পৰি আছে, আপোনালোকে হয় 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 দাদাৰ তাত আহিলে দাদাই পলিচ কৰি আৰু কিবা কিবি অফাৰটো দিবই দাদাই নে কি কথা? হয় হয়। নেক্সট এখন আছে আপোনাৰ গ্লেমাৰ, কেতিয়াৰ মডেল এখন? এইটো 2020 মডেল 2020 মডেল। কিমান দাম লৈছে দাদা? 48,000। 48,000 মানে 48,000 টকা দাদাই কৈছে। দাদাই কৈছে এনেকুৱা নহয়, ফিক্স প্ৰাইচ নহয়, আপোনালোকে আহক, আহিলে আৰু ডিছকাউণ্ট হৈ যাব নে কি কয়? দাদা এখন ফাইনেন্স হ'ব নাই? হৈ যাব, ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 20ৰ পৰা 25,000 ভিতৰত। 20ৰ পৰা 25,000 টকা। আৰু যদি চিভিল ভাল থাকে তেতিয়াহ'লেতো ক'বই নালাগে নে কি কয়? দাদাই কৈছে ফাইনেন্সটো আৰু তেওঁ নকৰে, ফাইনেন্সৰ মানুহে কৰিব নে কি কয়? গতিকে পেপাৰ পাতিৰ ওপৰত নিৰ্ভৰ কৰিব। নেক্সট এখন আছে ৰয়েল এনফিল্ডৰ এখন হান্টাৰ আছিল নেকি? হান্টাৰ 2023 হ'ব। হয় হয়, তোমাৰ টপ মডেল হয়। হয় এইটো 1,40,000। 1,40,000 টকাত দাদাই হান্টাৰ দি আছে। 2023 কম আছে, 10,000 ৰানিং আছে। হয় হয়, 10,000 কিলোমিটাৰ ৰানিং হৈছে নে কি কয়? 2023 মডেল। আপোনালোকে নতুন কিনিব গ'লেও মিনিমাম 2 পৰা 2.5 লাখ টকা ল'ব নে কি কয়? 2.5 লাখ টকা থাকে। হয় হয়, মানে গাড়ী বিলাকতো তেনেকে আছে, আপুনি বেয়া নাপায় যদি দাম বিলাক তেনেকে থৈ দিছো। হয় হয় হয়। এখন আছে আপোনাৰ জাবা আছিল নেকি? জাবা হয়, 2022 হয় এইটো। হয় হয়, তোমাৰ এইটো অনলি প্ৰাইচ হ'ব 1,05,000। 1,05,000 টকাত জাবা দি আছে দাদাই। 2000 কিমানত ল'লে? 2022 গাড়ী। নেক্সট এখন আছে আপোনাৰ RR310। RR310 কেতিয়াৰ মডেল এখন? এইটো তোমাৰ হ'ব 2022 লাষ্টৰ মডেল। 2022 লাষ্টৰ মডেল। কিমান দাম পাইছে এখনত? 1,85,000। 1,85,000 টকাত দিয়ে দাদা। এখন ফাইনেন্স হৈ যাব? হৈ যাব, ফাইনেন্স হৈ যাব। দাদাই কৈছে মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ আপোনালোকে আহি যাওক, আহিলে হ'ল, আমি চাই দিম। হয় হয়, দাদাই চাই দিব। দাদা নেক্সট আৰু এখন আছে, এখন KTM কি আছিলে? KTM 390 হয়, বহুত ডিমান্ডেবল হয়। হয় হয়, তো এইটো তোমাৰ 23 লাষ্টৰ গাড়ী হয়। হয়, এইটো প্ৰাইচ হৈছে 2,38,000। 2,38,000 টকা KTM 300 তো কি ক'লে? 390 হয়। 390 মাৰ্কেটত বহুত ডিমান্ডেবল হয়, বহুতে বিচাৰিও থাকে নে কি কয়? বহুত ৰেচিং নাপায়, বহুত কমে পোৱা যায়। যেনেকেই চলাব বিচাৰে নে কি কয়? যেনেকে ইউজ কৰিব পাৰে। KTM বুলি ক'লে যোনে জানে সেইটো জানে আৰু ক'বই নালাগে নে কি কয়? আৰু বহুত মানে পুৰানাও নহয়, তোমাৰ 2023 লাষ্টৰ মডেল হয়। 2023 লাষ্টৰ 2 বছৰ মান হৈছে। হয় হয় হয়। নেক্সট দাদা এখন আছে আপোনাৰ KTM কি আছিলে? এইটো 200 হয়, BS4 মডেল। BS4 মডেলটো অলপমান মানে বহুতে বিচাৰিয়ে থাকে, তো পোৱা টানি থাকে তোমাৰ। হয় হয়, তো এইটো তোমাৰ ৰাখা হৈছে 85,000। 80 মানে 85,000 টকা। গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এড্ৰেছ হ'ল আজাৰা ৰাণীগেট। হয়, আপোনাৰ নিয়াৰ ডেকাথলন আছে তোমাৰ আজাৰা ৰাণীগেটত। তো তাৰে অপজিটতে আছে তোমাৰ মা মটৰ্ছ। আৰু যদি বহুতে কিছুমানে চিনি নাপায়, হেমলতা হোটেল আছে আপোনাৰ অপজিটত। তো তাতে মই আপোনাৰ ফোন নম্বৰটো দি দিম, যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব। নিশ্চয় কৰিম। ঠিক আছে, থেংক ইউ।